গাছা ধুই খাই বৈ আজৰি হৈ ল'লোঁ। ৰাতিপুৱাতে আকৌ খাই বৈ ৰাজদীপো ওলাই গ'ল, তাৰ এটা কাম আছে। আৰু আমি দুজনী এনেকৈ প্ৰথমতে ইজনী সিজনীক সানি লৈ পেলাই ফাকুৱা খেলি ল'লোঁ। তাৰপিছত তলত যাওঁ, তলত গৈ পেলাই আমি চবকে হলি লগাই দিওঁ। মেকআপ লগোৱানি লগাইছে। আৰু লাগিব কোনটো লাগিব? ভাল লাগিছে? আমি তলত চবকে লগাই দিম এতিয়া। আপোনালোকে কি কৰিছে? হোলী চেলিব্ৰেট কৰিছেনে? হোলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই খানা চানা বনাই লৈছোঁ। আহি পেলাই খানা বনোৱাৰ সুবিধাটো নাথাকে। ঘৰৰ পৰা ওলাই প্ৰথমতে খুৰী ঘৰত সোমালোঁ আৰু খুৰী ঘৰৰ পৰা ওলাই প্ৰাৰ্থনা কৰি এনেকৈ শৰাই এভাগ আগবঢ়াইছে। তাৰপিছত আমি সকলোৱে প্ৰসাদ খালোঁ আৰু প্ৰসাদ খোৱাৰ পাছত আৰম্ভ হৈ গ'ল চেলিব্ৰেশ্যন। আৰু ৰাহি বৰ্তমান গোটেই মানুহজনী বিভিন্ন ৰঙৰ সমাহাৰ হৈ পৰিছে। প্ৰতিটো কালাৰ লৈছে আৰু নিজৰ গোটেই গায়ে মূৰে সানিছে। সৰুৰে পৰাই তাই হোলী খেলি খুব ভাল পায়। হোলী খেলি প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে ভালেই পায়। আৰু নিজক সানি হৈ গ'ল। এতিয়া ধৰিলে মোক। মোক মুঠতে এতিয়া একো কালাৰে বাদ দিয়া নাই। নিজে যেনেকৈ প্ৰথমতে প্ৰত্যেকটো কালাৰ নিজক সানি ল'লে, মোক সানি আছে। মোৰ মুখখন মাজে মাজে ঢুকি নাপায়, যিহেতু ভৰিয়ে চৰিয়ে য'তে পায় তাতে সানিছে। এয়া অকণমান ৰাহি গৈ পেলাই লগৰবিলাকৰ লগত ফূৰ্তি কৰি ল'লে, অকণমান নাচিলে। আৰু সৰু বাচ্ছা বহুত আছে নহয় ইয়াত। গোটেইবিলাক যেতিয়া লগ হৈ বহুত ফূৰ্তি কৰাই হয়। আৰু নকৰিবওনো কিয়, ইয়াত জেগাখিনি ইমান ধুনীয়াকৈ আছে য'ত ল'ৰা ছোৱালী নামি আহি পেলাই ফূৰ্তি কৰিব পাৰে, আনকি ডাঙৰবিলাকো চেলিব্ৰেট কৰিব পাৰে। বম ফুটাম বুলি কথাটো ওলালেহে ৰাহি আহি মোক ওলাত দিলেহি। এইটো আচলতে তেনেকুৱা বম নহয় যিবিলাক দিৱালীত ফুটোৱা যায়। এইবাৰ ৰাহিক লাগে পানী, ফিচকাৰীত পানী সোমোৱাই পেলাই হোলী খেলিবলৈ লাগে। ঘৰত আহি পেলাই ওপৰৰ বাথৰুমত খেলিম বুলি যেনে তেনে বুজালোঁ। আৰু এইফালে বমটো ফুটোৱাৰ চেষ্টা চলিয়ে আছে। কেইবাজনো ট্ৰাই কৰিলে আৰু কালাৰ ৩-৪টা তেনেকৈয়ে নষ্ট হ'ল। অৱশেষত হাতত লৈ ফুটাবলৈ চেষ্টা কৰোঁতে যেতিয়া য়েল্ল' কালাৰটো ওলাই আহিলে, তেতিয়াহে গম পোৱা গ'ল যে এইটো আচলতে ফটকাৰ নিচিনাকৈ নুফুটে, কালাৰহে। আমি অকণমান ফূৰ্তি কৰি ল'লোঁ। তাৰপিছত এয়া ফটো তোলা, ৰীল বনোৱা ছেশ্যন। কেম্পাছটোৰ সৰু ল'ৰা ছোৱালীবিলাক যেনেকৈ উৎসাহিত হৈ থাকে প্ৰত্যেকটো অকেজন আহিব আৰু আমি ইয়াত চেলিব্ৰেট কৰিম বুলি। হেপী হোলী! ডাঙৰসকলৰ ইয়াতে উৎসাহটো অলপমান বেছিহে। আৰু সেইবিলাক দেখি পেলাই সৰু ল'ৰা ছোৱালীবিলাকে ফূৰ্তিনো নকৰিব কিয়? গোটেই এনভাইৰমেণ্টটোৱে বনি যায় ইমান ধুনীয়া। একদম হেঁপাহ পলোৱাই ভাগৰ লাগি যোৱালৈকে এইবাৰ হোলী খেলিলোঁ। অকল মই বুলিয়েই নহয়, দেখিছেনে প্ৰত্যেকৰে যি উৎসাহ। মোৰ আহিবলৈ মনে নাই। ঘৰত যি বনাই থৈ গৈছোঁ তাইক লোভ লগাই ইটো খাম সিটো খাম কৰি পেলাইহে ওপৰলৈ আনিছোঁ। আৰু অহাৰ পিছত ৰাজদীপো আহি পালে। নজত দিব। মই তোমাক সুধিছোঁ ধুনীয়াকৈ।